দুৰ্গা উৎসৱলৈ আৰু মাত্ৰ কেইটিমান দিন বাকী আছে আৰু সেই সময়ত দেখা গৈছে বৰপেটা ৰোডৰ প্ৰসিদ্ধ প্ৰতিমা খনিকৰ দুলাল পাল আৰু সুভাষ পাল তেওঁলোকৰ এই কাৰিকৰী যিটো প্ৰতিষ্ঠানত দেখা গৈছে যে তেওঁলোকে মোৰ কেমেৰা সতীৰ্থ দেখুৱাব কেনেধৰণৰ বিভিন্ন প্ৰতিমা ইয়াত বিভিন্ন ধৰণৰ দুৰ্গাৰ প্ৰতিমা ইয়াত মৃন্ময় মূৰ্তি ইয়াত সুন্দৰকৈ সজাই পৰাই তেওঁলোকে নিৰ্মাণ কৰিছে আৰু দেখা গৈছে সন্মুখত এটা সুন্দৰ এটা প্ৰতিমা ইয়াত দেখুৱাব মোৰ কেমেৰা সতীৰ্থ কেনেকুৱা এক ধুনীয়া সুন্দৰকৈ তেওঁলোকে নিৰ্মাণ কৰিছে মৃন্ময় মূৰ্তি আৰু এয়া মোৰ কাষত আছে সুভাষ পালৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম কেমেৰা সতীৰ্থই দেখুৱাব আপোনাৰ ইণ্ডাষ্ট্ৰীত কিমানগৰাকী কৰ্মৰত আছে ইয়াত কিমানগৰাকী আপোনালোকৰ পৰিয়ালৰ সকলোৱে কৰে সকলোৱে নকৰে মই কৰোঁ চলি কৰে আৰু এতিয়া কিমানটা দুয়োজনে মিলি কিমানটা প্ৰতিমা ইয়াত নিৰ্মাণ কৰিছে এইবাৰ আমি 13টা কৰিছোঁ 13টা আৰু ইয়াত 13টা টোটেল 26টা হয় তেওঁলোকে 26টাকৈ প্ৰতিমা মূৰ্তি ইয়াত নিৰ্মাণ কৰিছে দুখন প্ৰতিষ্ঠান তেওঁলোকৰ খুৰাক আৰু ভাতিজা তেওঁলোকৰ দুখন প্ৰতিষ্ঠান আৰু দুখন প্ৰতিষ্ঠানতে তেওঁলোকে 26টাকৈ প্ৰতিমা নিৰ্মাণ কৰিছে আৰু তেওঁলোকৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম এয়া গোপাল পাল আছে গোপাল পালৰ পৰা কিছু কথা জানিবলৈ কিমানটা প্ৰতিমূৰ্তি আমাৰ হ'ল আপোনাৰ 13টা আৰু খুৰাৰ হ'ল 13টা দুয়ো মিলি কিনে 26টা মান কৰা গৈছে আমাৰ মূৰ্তি প্ৰতিমূৰ্তিৰ দাম কেনেকুৱা আছে প্ৰতিমূৰ্তিৰ দাম আপোনাৰ এইটো এটা 65,000 আছে আৰু আপোনাৰ বাকী ধৰক 20 22 আৰু 18 এনেকুৱা আছে যি সময়ত দেখা গৈছে যে বজাৰত যথেষ্ট মূল্য বৃদ্ধি হোৱা দেখা গৈছে সেই ক্ষেত্ৰত প্ৰতিমা নিৰ্মাণ কৰাত আপোনালোকৰ অসুবিধা হৈছে নেকি সেই ক্ষেত্ৰতো আমাৰ অসুবিধাই হৈছে সেই ক্ষেত্ৰত বস্তু আনিৰ দাম হিচাপত আমাৰ মূল্যটো খুবেই কম হৈ যায় আমাৰ ইমান নাথাকে একো এইটো তে বস্তু আনিৰ দাম যদি অলপ কম থম হয় তে আমাৰ অলপ প্ৰফিটটো থাকে এইটো প্ৰতিমা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যিহেতু 65,000 সেইটোৰ দাম হয় কিন্তু আপোনালোকৰ নিৰ্মাণ কৰাটো আগতীয়া ধন দিয়াৰ পাছত আপোনালোকৰ নিজৰ ধন নাই এইটো আগতীয়া ধন নেদে কোনোবাই হয়তো ধৰক 1,000 বা 2,000 টাকা এডভান্স হিচাপত দেয় আৰু বাকীখিনি ধৰক আমাৰ হাতৰ পৰা দি কিনে তৈয়াৰ কৰিব লাগে এইখিনি আমাৰ অলপ অসুবিধা হয় হাতৰ পৰা এইফালে কৰি যোগাৰটো কৰিব লাগে পইচাটো অসুবিধা হয় সেই হিচাপত যদি চৰকাৰে কিবা অলপ কৰে সহায় যদি কৰে আমাৰ অলপ ভাল হ'ব অলপ আমি জানিব পাৰিছোঁ যে আপোনালোকৰ পৰিয়ালৰ কিন্তু সকলোৱে ইয়াত কৰ্মৰত কোনো কৰ্মচাৰী নাই কৰ্মচাৰী আপোনাৰ আগতে আছিল এইটো এতিয়া নাই কৰ্মচাৰী এতিয়া গোটেই পৰিয়ালে কৰা যায় পৰিয়ালৰ সকলোৱে ইয়াত কামত লাগে মহিলা হওক আমি দেউতা আছে মোৰ লগত এতিয়া ব্যস্ততা দেখা গৈছে যে কেইদিনমান বাকী আছে দুৰ্গা পূজালৈ কি ক'ব এই ক্ষেত্ৰত কি ক'ব মানে এই ক্ষেত্ৰত মূৰ্তিটো দিনে ৰাতি কৰি কিনে আপোনাৰ মূৰ্তিটো তৈয়াৰ কৰিব লাগিব সময়ৰ বস্তু সময়মতে দিব লাগিব পূজা যিহেতু পূজাৰ টাইমৰ বস্তুটো আগতে দিব লাগিব পূজাৰ আগত ইয়াত 26টা মূৰ্তি আপোনালোকে তৈয়াৰ কৰিছে 26টা সকলোবিলাক অৰ্ডাৰ আছে নেকি আগতীয়াকৈ গোটেইকেইটা অৰ্ডাৰ আছে হয় দেখা গৈছে যে ইয়াত 26টাকৈ প্ৰতিমূৰ্তি তেওঁলোকে নিৰ্মাণ কৰিছে আৰু সকলো প্ৰতিমূৰ্তিয়ে তেওঁলোকৰ কিন্তু ইতিমধ্যে বিভিন্ন দুৰ্গা উৎসৱৰ বাবে তেওঁলোকে প্ৰস্তুত কৰি তুলিছে আৰু বিভিন্ন দুৰ্গা পূজা অনুষ্ঠানে তেওঁলোকে ইয়াৰ পৰা আগতীয়াকৈ তেওঁলোকৰ বন্দবস্ত কৰি থৈ দিছে আৰু দেখা গৈছে যে দিন ৰাত একাকাৰ কৰি তেওঁলোকে কষ্ট কৰি সুন্দৰকৈ প্ৰতিমাসমূহ তৈয়াৰ কৰি তুলিছে আৰু এনেধৰণেই ব্যস্ততা দেখা গৈছে শাৰদীয়া দুৰ্গা পূজা উৎসৱলৈ আৰু এয়া বৰপেটা ৰোডৰ গোপাল পাল আৰু সুনীল পাল তেওঁলোকৰ কৰ্মব্যস্ততা আমি দেখুৱালোঁ এই প্ৰতিবেদন লৈ মই বৰপেটা ৰোডৰ পৰা অঞ্জন জ্যোতি নাথ NK TV